নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। কি জানেনে? ককা, আইতা, মা, দেউতা, মামা, খুৰা সকলোৱে যেতিয়া নিজৰ সন্তানটোক ল'বলৈ আহে, তেতিয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া আগ্ৰহেৰে ৰৈ থাকে, দেউতাকৰ হাতত, মাকৰ হাতত, ককা আইতাকৰ হাতত যেতিয়া ধৰি স্কুলৰ পৰা যোৱা সময়খিনি কিমান মধুৰ হ'ব পাৰে। এই যে দেখিছে, এইগৰাকী আইতাক নিজৰ নাতিনীয়েকক নিব আহিছে। তেওঁলোকো কিমান দায়িত্বশীল হৈ পৰিছে। এয়া ককাকৰ হাতখন, কিমান বিশ্বাসযোগ্য এখন হাত তেওঁ আগবঢ়াই দিছে। এই সম্পৰ্কবিলাক বৰ মধুৰ। এগৰাকী মাতৃ, এগৰাকী পিতৃৰ দায়িত্বৰ সমানে ককা আইতাকেও সমানেই তেওঁলোকৰ দায়িত্ব পালন কৰি গৈছে। প্ৰায়ে দেখোঁ স্কুলৰ কেইবাগৰাকীও ককা আইতাকে নিজৰ নাতি নাতিনীয়েকক নিবলৈ আহে। কিমান যে আগ্ৰহেৰে বাট চাই থাকে তেওঁলোকে। কেতিয়াবা বহু পৰ ৰৈ থাকিবলগীয়াও হয়, কিন্তু অকণমানো আমনি অনুভৱ নকৰে। আৰু নাতি নাতিনীয়েও ককা আইতাকক দেখা পায় কিমান ফূৰ্তিৰে যায়। মাতৃসকলৰ মুখত হাঁহি যেতিয়া ছুটি হয়, আজৰি হৈ যায় দিনটোৰ কাৰণে। এই সময়খিনিত তেওঁলোক কেতিয়াবা বাহিৰত ৰৈ থাকে নিজৰ সন্তানটোৰ কাৰণে, কাৰণ তেওঁলোকে বিচাৰে তেওঁলোকৰ সন্তানটোৱে এদিন তেওঁলোকক জগত পোহৰ কৰি দেখুৱাব। এয়া আমাৰো প্ৰচেষ্টা, এয়া আমাৰো আশা যে তেওঁলোকৰ সন্তান আমাৰ সন্তান। যিদিনাৰ পৰা তেওঁলোকে বিদ্যালয়ত নামভৰ্তি কৰে, সেইদিনাৰ পৰাই সেই সন্তান আমাৰ হয়। আৰু আমাৰো দায়িত্ব, আমিও একোগৰাকী পিতৃ আৰু মাতৃৰ দায়িত্ব পালন কৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰোঁ। দেখিছে নহয়, প্ৰত্যেকগৰাকীয়ে শিক্ষয়িত্ৰী এনেদৰে ৰৈ থাকে। প্ৰত্যেকটো কণমানিকে হাতত ধৰি কেনেকৈ পিতৃ মাতৃৰ কাষলৈ পঠিয়াই দিয়ে আপোনালোকে দেখিছেনে? এই সময়কণ অনুভৱ কৰাটো বৰ মৰমৰ, এই অনুভৱখিনি বৰ হেঁপাহৰ। পিতৃ মাতৃৰ সমানে শিক্ষাগুৰুসকলে যেতিয়া নিজৰ দায়িত্বখিনি পালন কৰে, তেতিয়া পিতৃ মাতৃসকলো একাণপতীয়াকৈ একেবাৰে ধুনীয়া হাঁহি এটা মাৰি দিয়ে, কাৰণ তেওঁলোক নিশ্চিত। প্ৰত্যেকৰে মুখত সন্তোষৰ হাঁহি। এইখিনি দিব পৰাটো হৈছে আমাৰ কাৰণে গৌৰৱৰ কথা। আমি নিজক প্ৰশংসা কৰা নাই, কিন্তু আমি নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এখন সমাজত প্ৰত্যেকগৰাকীকে আমি একোজন সফল ব্যক্তিৰ ৰূপত ৰূপান্তৰ কৰিব বিচাৰিছোঁ, কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত। এই যে ককায়েক ভায়েক একেলগে ওলাই গৈছে, এয়া যে কৈ গৈছে যাওঁ বুলি, কিমান হাঁহি আৰু ফূৰ্তি তেওঁলোকে পাৰ হৈ যায়। দিনটো যে তেওঁলোকৰ ভালে ভালে গ'ল, এয়া ভালকৈয়ে বুজিব পাৰে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।